নমস্কাৰ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ লৈ আহিছো এতিয়াৰে পৰা কেৱল 40 বছৰ বয়সলৈকেহে আছুত থাকিব পাৰিব অৰ্থাৎ আছু কৰ্মী হ'বলৈ হলে বয়সৰ সৰ্বোচ্চ সীমা হ'ব লাগিব 40 বছৰ আৰু কোনো যদিহে ছাত্ৰ নেতাৰ বয়স 40ৰ ঊৰ্ধ্বৰ হৈ আছে আৰু তেনেহলে বাধ্যতামূলকভাৱে অৱসৰ গ্ৰহণ কৰিব লাগিব এই মুহূৰ্তত এই ব্ৰেকিং খবৰটো আমি জনাই আছো নতুন ৰূপত এইবাৰ সদৌ অসম ছাত্ৰ সন্থা আৰু এতিয়াৰে পৰা কেৱল 40 বছৰ বয়সলৈহে থাকিব পাৰিব সদৌ অসম ছাত্ৰ সন্থা আৰু আছু কৰ্মীসকলৰ বয়সৰ সৰ্বোচ্চ সীমা 40 বছৰ আৰু 42 বছৰৰ ভিতৰত বাধ্যতামূলকভাৱে অব্যাহতি ল'ব লাগিব আছু কৰ্মীসকলে আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়বাব পাবলৈ এতিয়াৰে পৰা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব অৰ্থাৎ স্নাতক উত্তীৰ্ণহে লাভ কৰিব কেন্দ্ৰীয় সমিতিৰ বিষয়বাব আনহাতে কেন্দ্ৰীয় আৰু জিলা সমিতিৰ কাৰ্যকালৰ সৰ্বোচ্চ সময়সীমা 3 বছৰ ধাৰ্য কৰা হৈছে আৰু সপ্তদশ দুলিয়াজান অধিবেশন যেহেতু চলি আছে আৰু সেই অধিবেশন স্থলীতে যে প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিল আৰু সেই প্ৰতিনিধি সভাত কেতবোৰ অতি গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আনহাতে যেহেতু সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আছুত অনাগত দিনসমূহত জড়িত থাকিব নে নাথাকে সেই সন্দৰ্ভত আৰু সেই প্ৰসংগ স্পষ্ট হৈ পৰিব 21 নৱেম্বৰত যি মুকলি সভা অনুষ্ঠিত হ'ব সপ্তদশ দুলিয়াজান অধিবেশনৰ আৰু সেই মুকলি সভাতে স্পষ্ট হৈ পৰিব এই মুহূৰ্তত সেই ব্ৰেকিং নিউজটো আমি জনাই আছো আছুৰ সংবিধান সংশোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কালিৰ দিনটোত আৰু আছু কৰ্মীসকলৰ এতিয়াৰে পৰা বয়সৰ সৰ্বোচ্চ সীমা 40 বছৰ ধাৰ্য কৰা হৈছে 40 বছৰৰ ঊৰ্ধ্বৰ লোকসকল এতিয়াৰে পৰা আছুৰে জড়িত হ'ব নোৱাৰিব আৰু কেন্দ্ৰীয় বা আঞ্চলিক সমিতিৰ সদস্যসকলৰ বয়স 40 বছৰ হ'ব লাগিব বা 40 বছৰৰ অনুৰ্ধৰ হ'ব লাগিব আৰু যদিহে কোনো ছাত্ৰ নেতাৰ বয়স 42 বছৰ হয় তেনেহলে সেই 42 বছৰৰ ভিতৰতে বাধ্যতামূলকভাৱে অব্যাহতি ল'ব লাগিব আৰু এক প্ৰকাৰ 40 ঊৰ্ধ্বৰ কোনো নেতা কৰ্মীয়ে এতিয়াৰে পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত হ'ব নোৱাৰিব আনহাতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হোৱাৰ নিম্নতম শিক্ষাগত অৰ্হতা হৈছে স্নাতক অৰ্থাৎ স্নাতক ডিগ্ৰীধাৰী সকলেহে কেন্দ্ৰীয় সমিতিৰ বিষয়বাব লাভ কৰিব আৰু কেন্দ্ৰীয় সমিতিৰ কাৰ্যকালৰ সৰ্বোচ্চ সময়সীমা হৈছে 3 বছৰ দায়িত্ব গ্ৰহণৰ 3 বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোৰ আগত যদি পূৰ্বৰ সমিতি ভংগ নহয় তেনেহলে স্বতঃস্ফূৰ্তভাৱে ভংগ হ'ব পুৰণি সমিতিখন আৰু কেন্দ্ৰীয় অধিবেশনৰ লগতে জিলা অধিবেশনসমূহ 3 বছৰৰ ভিতৰত অনুষ্ঠিত হ'ব লাগিব আৰু যদিহে 3 বছৰৰ ভিতৰত অধিবেশন অনুষ্ঠিত নহয় তেনেহলে পৰৱৰ্তী 3 মাহৰ ভিতৰত স্বতঃস্ফূৰ্তভাৱে ভংগ হ'ব কাৰ্যনিৰ্বাহক আৰু এনে ধৰণৰ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় প্ৰতিনিধি সভাত যেহেতু দুলিয়াজানত সপ্তদশ অধিবেশন অনুষ্ঠিত হৈ আছে আৰু সেই অধিবেশন স্থলীত কালিৰ দিনটোত যেহেতু কাৰ্যসূচী আছিল প্ৰতিনিধি সভা আৰু এই প্ৰতিনিধি সভাতে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা হৈছে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ মন্তব্য আমাৰ হাতত আছে এই মুহূৰ্তত আমি সেয়া আগবঢ়াইছো 40 বছৰৰ ভিতৰতে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি বা আঞ্চলিক পৰ্যায়লৈকে ছাত্ৰ সন্থাৰ সদস্যসকলৰ বয়স নিৰ্ধাৰণ কৰা হৈছে আৰু 42 বছৰৰ ভিতৰত বাধ্যতামূলকভাৱে অব্যাহতি ল'ব লাগিব তাৰ লগতে কেন্দ্ৰীয় অধিৱেশন 3 বছৰৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব আৰু একেদৰে জিলাৰ অধিৱেশনো 3 বছৰৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব তাৰ পিছৰ 3 মাহ তেওঁলোকে পাব আৰু সেই 3 মাহৰ ভিতৰত অধিৱেশন অনুষ্ঠিত নকৰিলে আপুনি সেই কাৰ্যকাল ভংগ হৈ যাব সেই কাৰ্যনিৰ্বাহকখন ভংগ হৈ যাব আৰু সেইখিনি সময়ত সন্থাৰ উপসভাপতি কেইগৰাকী সহকাৰী সাধাৰণ সম্পাদক কেইগৰাকী আৰু যি উপদেষ্টা থাকিব উপদেষ্টা মণ্ডলীয়ে পৰৱৰ্তী অধিৱেশনৰ দিন ঠিক কৰি অধিৱেশন পাতিব লাগিব এনেকুৱা ধৰণৰ কেইটামান কনষ্টিটিউচনেল এমেণ্ডমেণ্ট হৈছে আগতে আৰু এটা মূল কথা হৈছে যে কেন্দ্ৰীয় সমিতিলৈ আহিবলৈ হ'লে বিষয়বাব পাবলৈ ন্যূনতম স্নাতক উত্তীৰ্ণ হ'ব লাগিব কেন্দ্ৰীয় সমিতিলৈ আহিবলৈ স্নাতক হোৱাটো বাঞ্ছনীয় আৰু বিষয়বাব পাবৰ কাৰণে ন্যূনতম স্নাতক উত্তীৰ্ণ হ'ব লাগিব গতিকে মূলতঃ এইকেইটাই আৰু কেইবাটাও সৰু সৰু সংশোধন কৰা হৈছে
আগতে এতিয়া যেহেতু ডিষ্টেন্স এডুকেশ্যন বা অপেন লাৰ্ণিং আহিল, গতিকে আমি আগৰ যিবিলাক শিক্ষানুষ্ঠানৰ নিয়মীয়া ছাত্ৰ হ'ব লাগিব এনেধৰণৰ যিবোৰ কথা আছিল, সেই কথাবোৰ বাদ দি যিকোনো শিক্ষানুষ্ঠানৰ ছাত্ৰ হ'ব লাগে। মূল কথা এইকেইটাই যে বয়সৰ এটা ঊৰ্ধ্বসীমা নিৰ্ধাৰণ কৰা হৈছে। এতিয়া ছাত্ৰ সন্থা কৰিবলৈ অহা যিসকল নতুন প্ৰজন্মৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা, তেওঁলোকে জাষ্টিছ পাব, তেওঁলোকে লিডাৰশ্বিপ পাব পাৰিব। আৰু কম সময়ৰ ভিতৰতে মই কৈছোঁৱেই যে এগৰাকী ছাত্ৰই MA পাছ কৰিবলৈ 25 বছৰৰ পৰা 27 বছৰৰ ভিতৰত যিহেতু সেইটোৱে মূল সময়, তেওঁলোকে 40 বছৰলৈকে তেওঁলোকে যিহেতু ছাত্ৰ সন্থা পাব পাৰিব আৰু 42 বছৰৰ ভিতৰত তেওঁলোকে বাধ্যতামূলকভাৱে অব্যাহতি ল'ব লাগিব। এই কথাবোৰে মই ভাবোঁ নতুন প্ৰজন্মক উৎসাহিত কৰিব, আকৰ্ষিত কৰিব আৰু ছাত্ৰ সন্থা সংগঠনটোক আৰু মানুহৰ মনত জনপ্ৰিয় হৈ উঠিব আৰু সেইখিনি সময়ৰ ভিতৰত উপযুক্তভাৱে নেতৃত্ব দিব পৰা তেনেকুৱা যিসকল ব্যক্তিত্ব আহিব, তেওঁলোকে সেইখিনি সময়ৰ ভিতৰত ৰাজ্যখনক নেতৃত্ব দিব লাগিব, জাতিটোক নেতৃত্ব দিব লাগিব, ছাত্ৰ ছাত্ৰীসকলক নেতৃত্ব দিব লাগিব আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে তেওঁলোকে পাথেয় হ'ব। আচ্ছা। আৰু এয়া আছিল সদৌ ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথৰ মন্তব্য। যিহেতু এটা বিষয় উত্থাপিত হৈ আছে যে পৰৱৰ্তী সময়ত সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আছুৰ সৈতে জড়িত হৈ থাকিবনে নাই বা কোনো ৰাজনৈতিক দলেৰে জড়িত হ'ব নেকি লুৰিণজ্যোতি গগৈ, এই সন্দৰ্ভত স্পষ্ট হ'ব মুকলি সভাৰ দিনটোত। 21 নৱেম্বৰ দিনটোত মুকলি সভা যিহেতু অনুষ্ঠিত হ'ব অধিৱেশনৰ কাৰ্যসূচী, আৰু সেই মুকলি সভাতে স্পষ্ট হ'ব সেই বিষয়টো। আৰু সাংবাদিকৰে প্ৰশ্নৰ উত্তৰত এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিলে সাধাৰণ সম্পাদকগৰাকীয়ে। স্পষ্টভাৱে গম পাব। কাইলৈ দিনটোলৈ অপেক্ষা কৰোঁ, 3টা দিন অপেক্ষা কৰিলে, এটা দিন অপেক্ষা কৰোঁ। কাইলৈ ৰাজহুৱাভাৱে সকলো কথা ঘৰুৱাভাৱে নহয়, স্পষ্টভাৱে গম পাব। কাইলৈ দিনটোলৈ অপেক্ষা কৰোঁ, 3টা দিন অপেক্ষা কৰিলে, এটা দিন অপেক্ষা কৰোঁ। কাইলৈ ৰাজহুৱাভাৱে সকলো কথা হৈ পৰিব যে লুৰিণজ্যোতি গগৈ আছুৰে পৰৱৰ্তী সময়ত জড়িত থাকিবনে নাই। যিহেতু শেহতীয়াকৈ যি নিয়মৰ সংশোধন কৰা হৈছে, নতুন ৰূপত সদৌ অসম ছাত্ৰ সন্থাক দেখিবলৈ পোৱা গৈছে, তেনে পৰিপ্ৰেক্ষিতত যে যিসকল 40 ঊৰ্ধৰ ছাত্ৰ নেতাসকল আছে আছুৰ লগত বা আছুত যিসকল ছাত্ৰ নেতাৰ বয়স 40 ঊৰ্ধৰ হৈছে, তেওঁলোকৰ এতিয়া অব্যাহতি কেনেধৰণৰ হয় বা বাধ্যতামূলকভাৱে অৱসৰ গ্ৰহণ কৰিব নেকি, এয়া পৰৱৰ্তী সময়ত আটাইতকৈ লক্ষণীয় দিশ হৈ পৰিব।